হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই 28/1/2026 তাৰিখ অৰ্থাৎ আজি চিৰাং জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ সম্পূৰ্ণ সলিউশ্যন ভিডিঅ' আগবঢ়াবলৈ লৈছোঁ। মই ইতিমধ্যে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ইংলিছ, ছ'চিয়েল ছায়েন্স আৰু আছামিছৰ সলিউশ্যন ভিডিঅ' দিছোঁ। তোমালোকে যদি চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু এই কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে চিৰাং ডিষ্ট্ৰিক্টৰ বিজনীৰ পৰা LX আৰিফুল ভাইয়ে। তো ভিডিঅ'টোৰ আৰম্ভণিতে আৰিফুললৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোকে এনেদৰে পাৰিলে কুৱেশ্যন পেপাৰবোৰ চেণ্ড কৰিবা মোৰ হোৱাটছআপ নাম্বাৰত, মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। তো আহা তেতিয়াহ'লে আমি আৰু সময় ৱেষ্ট নকৰোঁ, কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 45টা MCQ দিছে। তাৰে 1 নম্বৰটো দিছে দ্য পেজেছ অফ দ্য ৰিয়েল বুক ৱেৰ। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, য়েল্ল' এণ্ড ক্ৰিংকল। অৰ্থাৎ টমীয়ে পোৱা প্ৰকৃত কিতাপখনৰ পৃষ্ঠাবিলাক আছিল হালধীয়া আৰু ভাঁজযুক্ত। 2 নম্বৰ দিছে হোৱাট ৱাজ দ্য ৰিয়েল বুক এবাউট। ৰিয়েল বুকখনৰ কিহৰ বিষয়ে লিখা আছে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, স্কুল। কুৱেশ্যন নম্বৰ 3ত দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্ট 1টো দিছে APJ আব্দুল কালাম ইনহেৰিটেড অনেষ্টলি এণ্ড ছেল্ফ ডিচিপ্লিন ফ্ৰম মাই ফাদাৰ। এই ষ্টেটমেণ্টটো ট্ৰু হয়, কেৱল মাই ফাদাৰ নিদি হিজ ফাদাৰ হ'ব লাগিছিলে। আৰু ষ্টেটমেণ্ট 2ত দিছে দ্য ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ব্ৰকেন আউট ইন 1959। এই ষ্টেটমেণ্টটো ফল্ছ হয়, কাৰণ দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল 1939ত। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। কুৱেশ্যন নম্বৰ 4 দিছে ইন হুইচ ছাবজেক্ট মাৰ্গী পাৰফৰ্ম ভেৰি ৱৰ্ছ। অৰ্থাৎ কোনটো পৰীক্ষাত মাৰ্গীৰ প্ৰদৰ্শন একেবাৰে বেয়া আছিল। ইয়াত উক্ত ছাবজেক্টটো হৈছে অপশ্যন বি, জিঅ'গ্ৰাফী। ডিয়াৰ ষ্টুডেণ্ট, দ্য ফান ডে হেড এই চেপ্টাৰটোৰ ওপৰত এটা খুব সুন্দৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' ইতিমধ্যে মই বনাই ৰাখিছোঁ মোৰ চেনেলত। যদি তোমালোকে চোৱা নাই চাবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। তোমালোকৰ এক্সামত যথেষ্টখিনি কমন পৰাৰ সম্ভাৱনা আছে। নেক্সট কুৱেশ্যন নম্বৰ 5ত দিছে হু ৱাজ দ্য মাদাৰ অফ ইভলিন গ্লেনি। ইভলিন গ্লেনিৰ মাকৰ নাম কি আছিল? অপশ্যন ডি, ইছবেল গ্লেনি। কুৱেশ্যন নম্বৰ 6ত দিছে ইভলিন গ্লেনি ৱাজ প্ৰেজেণ্টেড উইথ দ্য ৰয়েল ফিলাহাৰমনিক ছ'চাইটিজ প্ৰেষ্টিজিয়াছ ছলোইছ অফ দ্য ইয়েৰ এৱাৰ্ড ইন। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, 1991। কুৱেশ্যন নম্বৰ 7ত দিছে ইভেলিন কনফেছেছ ডেট চি ইজ ছামথিং অফ এ। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ৱৰ্কহলিক। ৱৰ্কহলিক মানে হৈছে একাগ্ৰতা অৰ্থাৎ নেৰা নপৰাকৈ লাগি থকা। কুৱেশ্যন নম্বৰ 8ত দিছে ঔৰংজেব বেন দ্য প্লেয়িং অফ এ মিউজিক ইনষ্ট্ৰুমেণ্ট কল। ইয়াত ঔৰংজেবে বন্ধ কৰা সংগীতৰ বাদ্যযন্ত্ৰটো আছিল অপশ্যন বি, পুংগী। কুৱেশ্যন নম্বৰ 9 দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া ইজ। ভাৰতবৰ্ষৰ সৰ্বোচ্চ সামৰিক সন্মানটো হৈছে অপশ্যন ডি, ভাৰত ৰত্ন। কুৱেশ্যন নম্বৰ 10 হু ৱাজ দ্য ফাদাৰ অফ বিছমিল্লা খান। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত বিছমিল্লা খানৰ দেউতাকৰ নাম হৈছে অপশ্যন বি, পেগম্বৰ বক্স। কুৱেশ্যন নম্বৰ 11 হু ডেলিভাৰ্ড দ্য ফেমাছ ট্ৰাইষ্ট উইথ ডেষ্টিনি স্পীচ। উক্ত বিখ্যাত বক্তৃতাটো আগবঢ়াইছিল অপশ্যন ডি, জৱাহৰলাল নেহৰু। কুৱেশ্যন নম্বৰ 12 বিছমিল্লা খানছ ফাৰ্ষ্ট ট্ৰিপ এবৰ্ড ৱাজ টু। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, আফগানিস্তান। কুৱেশ্যন নম্বৰ 13ত দিছে শিৱৰাজমণিয়া আয়াৰ ৱাজ এ। তো তেখেত আছিল এজন অপশ্যন এ, ছায়েন্স টিচাৰ। কুৱেশ্যন নম্বৰ 14ত দিছে দিনমণি ইজ দ্য নেম অফ এ। তো দিনমণি আছিল এখন কি? অপশ্যন বি, নিউজ পেপাৰ। কুৱেশ্যন নম্বৰ 15 তৃষা কম্পেয়াৰ্ড দ্য মৈদামছ অফ চৰাইদেউ টু। অৰ্থাৎ তৃষাই চৰাইদেউৰ মৈদামবিলাকক কিহৰ লগত তুলনা কৰিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, ইজিপ্টিয়ান পিৰামিড। কুৱেশ্যন নম্বৰ 16 হু বিল্ড দ্য ফেমাছ তলাতল ঘৰ। তো ইয়াত তলাতল ঘৰটো নিৰ্মাণ কৰিছিলে অপশ্যন এ, কিং ৰুদ্ৰসিংহা। আৰু যিটো অপশ্যন বিত দিছে কিং প্ৰমোদসিংহা, তেখেতে নিৰ্মাণ কৰিছিল ৰংঘৰ। মনত ৰাখিবা, এক্সামত আহি যাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 17 হৈছে চিউকাফা মেড হিজ ফাৰ্ষ্ট কেপিটেল। অৰ্থাৎ স্বৰ্গদেউ চুকাফাই তেখেতৰ প্ৰথম ৰাজধানী ক'ত নিৰ্মাণ কৰিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, চৰাইদেউ। ডিয়াৰ ষ্টুডেণ্ট, তোমালোকৰ এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ এই চেপ্টাৰটোৰ ওপৰত এটা খুব সুন্দৰ MCQৰ ভিডিঅ' মই বনাই থৈছোঁ, লগতে শ্বৰ্ট কুৱেশ্যনো আছে। যদি তোমালোকে চোৱা নাই চাবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। কুৱেশ্যন নম্বৰ 18ত দিছে দ্য পয়েম দ্য ৰোড নট টেকেন ইজ ৰিটেন বাই। দ্য ৰোড নট টেকেন কবিতাটো ৰচনা কৰিছিলে অপশ্যন এ, ৰবাৰ্ট ফ্ৰষ্ট। কুৱেশ্যন নম্বৰ 19 হোৱাট ডাজ দ্য ৰোড ছিগনিফাই ইন দ্য পয়েম দ্য ৰোড নট টেকেন। অৰ্থাৎ দ্য ৰোড নট টেকেন কবিতাটোত ৰোড শব্দটোৱে কিহক নিৰ্দেশ কৰিছে? তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, দ্য পাথ অফ চইচ ডেট ৱাজ লেফ্ট অৰ ৱাজ নট চ'জেন টু ট্ৰিট।
Next question number 20. Which one is the rhyming word of shore? Yat shore or rhyming word to hobo option C, core. Question number 21. What beautiful sight will the poet get to see in Innisfree? অৰ্থাৎ ইনিছফ্ৰীত কবিয়ে কেনেকুৱা ধৰণৰ সুন্দৰ দৃশ্য দেখা পাইছিলে। এ নম্বৰটো দিছে দ্য গ্লিমাৰ অফ মিডনাইট ষ্টাৰ, এইটো হয়। বি নম্বৰটো দিছে দ্য লিনেট ফ্লাইং এবাউট ইন দ্য ইভিনিং, এইটো হয়। আৰু চি নম্বৰ দিছে দ্য পাৰ্পুল গ্ল' অফ দ্য নুন। তো গোটেইখিনি তেওঁ দেখা পাইছিলে, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, অল অফ এবভ। কুৱেশ্যন নম্বৰ 22. এ ছিংগল বডি ব্ৰেথছ বিনিথ অল। তো ইয়াত আমাক যে চাৰিটা অপশ্যন দি দিছে, তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, চ'লছ। কুৱেশ্যন নম্বৰ 23. দ্য মিনিং অফ দ্য ৱৰ্ড ডিছপ'জেছ ইজ। ডিছপ'জেছ শব্দটোৰ অৰ্থটো হৈছে অপশ্যন বি, ডিপ্ৰাইভ। কুৱেশ্যন নম্বৰ 24. চেণ্ট পিটাৰ আস্কছ এ পিচ অফ কেক টু। চেণ্ট পিটাৰে কাৰ পৰা কেকৰ এটা টুকুৰা বিচাৰিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, এ লেডি। কুৱেশ্যন নম্বৰ 25. এ লিজেণ্ড ইজ বেচিকেলি। ইয়াত লিজেণ্ড মানে হৈছে অপশ্যন বি, এন অল্ড ট্ৰেডিশ্যনেল ষ্টৰী। Question number 26. In the title of the poem A Slumber Did My Spirit Chill, the word slumber signifies the concept of. ইয়াত slumber শব্দটোৱে কিহক নিৰ্দেশ কৰিছে? অপশ্যন চি, ড্ৰিম। Question number 27. How was the Toto taken to Saharanpur? অৰ্থাৎ টোটোক চাহাৰণপুৰলৈ কেনেদৰে লৈ গৈছিলে বা কিহত লৈ গৈছিলে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ইন এ কেনভাছ কিট বেগ। Question number 28. What was the trouble of the seamstress? তো ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, হাৰ চাইল্ড হেড এ ফেভাৰ। কুৱেশ্যন নম্বৰ 29. হোৱাট আৰ দ্য প্ৰিচিয়াছ থিংছ মেনশ্যন ইন দ্য ষ্টৰী দ্য হেপী প্ৰিন্স। অৰ্থাৎ দ্য হেপী প্ৰিন্স পাঠটোত উল্লেখ থকা মতে আটাইতকৈ মূল্যৱান বস্তুটো কি আছিলে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, দ্য ৰাবি এণ্ড দ্য স্পেয়াৰ্ছ। কুৱেশ্যন নম্বৰ 30. ইৰেছমা ইজ এ স্মল টাউন ইন। ইৰেছমা নামৰ সৰু টাউনখন ক'ত অৱস্থিত? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, কোষ্টেল উৰিষ্যা, উৰিষ্যাৰ উপকূলীয় অঞ্চলত। নম্বৰ 31. হোৱাই ডিড প্ৰশান্ত এণ্ড আদাৰ ভলণ্টিয়াৰ্ছ নট ৱান্ট টু ছেপাৰেট ইনষ্টিটিউশ্যন ফৰ উইড'জ এণ্ড অৰফেন্স। উইড' আৰু অৰফেনসকলৰ বাবে প্ৰশান্ত আৰু তেখেতৰ ভলণ্টিয়াৰসকলে কিয় পৃথক ইনষ্টিটিউশ্যন বিচৰা নাছিলে? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, টু ছেভ দেম ফ্ৰম আইচলেশ্যন এণ্ড গ্ৰাইফ ষ্ট্ৰিকেন ফিলিং। নেক্সট কুৱেশ্যন নম্বৰ 32 দিছে হোৱাট ডিড দ্য নেৰেটৰ অফ দ্য ষ্টৰী হাউচ ইজ নট এ হোম লছ ইন দ্য ফায়াৰ ডেট মেড হিম ভেৰি ছেড। অৰ্থাৎ এই হাউচ ইজ নট এ হোম পাঠটোৰ বক্তাজনৰ ঘৰত যেতিয়া জুই লাগিছিলে তেতিয়া তেওঁ কোনটো অনিষ্ট হোৱাৰ বাবে আটাইতকৈ বেছি দুখ পাইছিল? এই ক্ষেত্ৰত মোৰ বোধেৰে শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন ডি, হিজ পেট কেট। তোমালোকেতো কমেণ্ট কৰি জনাবা কোনটো ইয়াত শুদ্ধ অপশ্যন হ'ব। কুৱেশ্যন নম্বৰ 33. হি অলৱেজ ডিপেণ্ডছ ডেছ হিজ ফেমিলি। ইয়াত খালী স্পেচত বহিবলগীয়া শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, অন। কুৱেশ্যন নম্বৰ 34. মাই ফাদাৰ অলৱেজ গ' ফৰ এ ৱাক। এইটো যিহেতু ৰেগুলাৰলি হয় অৰ্থাৎ অভ্যাসগত কাম, গতিকে এইটো চিম্পুল প্ৰেজেণ্ট টেন্স হ'ব। তো ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, গোজ। কুৱেশ্যন নম্বৰ 35. চি ৰিটাৰ্ণ ফ্ৰম লণ্ডন নেক্সট ইয়েৰ। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, উইল ৰিটাৰ্ণ। কুৱেশ্যন নম্বৰ 36. ইট ৰেইন চিন্স 8 o'clock ইন দ্য মৰ্ণিং। ইয়াত যিহেতু বৰষুণ 8টা বজাৰ পৰা চলি আছে, গতিকে এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হ'ব, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, হেজ বিন ৰেইনিং। কুৱেশ্যন নম্বৰ 37. হি ইজ এ জেণ্টেলমেন ডেছ আইডেণ্টিফাই দ্য কাৰেক্ট টেগ কুৱেশ্যন। তো হি ইজ এ জেণ্টেলমেন এই চেণ্টেন্সটোক যদি আমি কাৰেক্ট টেগ কুৱেশ্যন কৰোঁ, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ইজ নট হি। কুৱেশ্যন নম্বৰ 38. উই প্লেড এ ফুটবল মেচ লাষ্ট উইক। ইয়াতো দিছে আমাক আইডেণ্টিফাই দ্য কাৰেক্ট টেগ কুৱেশ্যন, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ডিড নট উই। কুৱেশ্যন নম্বৰ 39. ৰীতা হেড ফিনিছ হাৰ হোমৱৰ্ক শ্ব'জ দ্য কাৰেক্ট ইণ্টাৰগেটিভ ফৰ্ম অফ দ্য চেণ্টেন্সিছ। ৰীতা হেড ফিনিছ হাৰ হোমৱৰ্ক এই চেণ্টেন্সটোক যদি আমি প্ৰশ্নবোধক বাক্যলৈ নিওঁ, তেতিয়া শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, হেড ৰীতা ফিনিছ হাৰ হোমৱৰ্ক কুৱেশ্যন মাৰ্ক। নেক্সট কুৱেশ্যন নম্বৰ 40 দিছে দ্য হাণ্টাৰ হেড কিলিং দ্য টাইগাৰ শ্ব'জ দ্য কাৰেক্ট পেছিভ ফৰ্ম অফ দ্য চেণ্টেন্স। দ্য হাণ্টাৰ হেজ কিল দ্য টাইগাৰ এই চেণ্টেন্সটোৰ কাৰেক্ট পেছিভ ফৰ্মটো হ'ব অপশ্যন ডি, দ্য টাইগাৰ হেজ বিন কিল বাই দ্য হাণ্টাৰ। কুৱেশ্যন নম্বৰ 41 দিছে আই এম ৰিডিং এ ষ্টৰী বুক শ্ব'জ দ্য কাৰেক্ট পেছিভ ফ্ৰম দ্য চেণ্টেন্স। আই এম ৰিডিং এ ষ্টৰী বুক এই চেণ্টেন্সটোৰ কাৰেক্ট পেছিভ ফৰ্মটো হ'ব অপশ্যন বি, এ ষ্টৰী বুক ইজ বিং ৰিড বাই মি। কুৱেশ্যন নম্বৰ 42 দিছে ৰীনা ছেড মাই মাদাৰ ইজ ভেৰি ইল
shows the correct indirect speech from of the sentence. Rina said my mother is very ill. A sentence to correct indirect speech from to hobo option D. Rina said that her mother was very ill. Question number 43. My mother is asking me who has given me this pen. Shows the correct direct speech from of the sentence. তো ইয়াত দিয়া অপশ্যন নম্বৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ মাই মাদাৰ ইজ আস্কিং টু মি হু হেজ গিভেন ইউ দিছ পেন কুৱেশ্যন নম্বৰ 44 শুড টু ট্ৰাই উই ফ্লুৱেণ্টলি ইংলিছ স্পিক দ্য কাৰেক্ট এৰেঞ্জমেণ্ট অফ দ্য জাম্বল ৱৰ্ডছ গিভেন এবভ ইজ শুড টু ট্ৰাই উই ফ্লুৱেণ্টলি ইংলিছ স্পিক এই জাম্বল ৱৰ্ডবিলাকৰ কাৰেক্ট চেণ্টেন্সটো হ'ব অপশ্যন বি উই শুড ট্ৰাই টু স্পিক ইংলিছ ফ্লুৱেণ্টলি Question number 45. Which sentence is correct? ইয়াত আমাক 4টা সেন্টেন্স দি দিছে তাৰ ভিতৰত কোনটো সেন্টেন্স কাৰেক্ট আমাক সুধিছে বাকি 3টা ভুল তো ইয়াত কাৰেক্ট সেন্টেন্সটো হৈছে অপশ্যন সি সি ইজ প্ৰিটিয়াৰ দেন হাৰ সিস্টাৰ এটো হৈছে কম্পাৰেটিভ ডিগ্ৰীৰ এক্সাম্পল ডিয়াৰ ষ্টুডেণ্ট সেকশন এ অৰ্থাৎ এমসিকিউ পাৰ্টটো ইমানতে শেষ হৈছে এবাৰ হৈছে সেকশন বি য'ত 2 মাৰ্কৰ 10টা কুৱেশ্যন দিছে এ নম্বৰটো দিছে হোৱাই ডিড মাৰ্গিছ মাদাৰ চেণ্ড ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ অৰ্থাৎ মাৰ্গীৰ মাকে মাৰ্গীক কিয় কাউণ্টি ইনস্পেক্টৰজনৰ ওচৰলৈ লৈ গৈছিলে ইয়াৰ এনচাৰটো লিখিব পাৰোঁ মাৰ্গিছ মাদাৰ চেণ্ড ফৰ দ্য কাউণ্টি ইনস্পেক্টৰ বিকজ মাৰ্গী ৱাজ ডুইং ভেৰি বেডলি ইন জিঅ'গ্ৰাফি এণ্ড চি ছাছপেক্টেড ডেট দ্য মেকানিকেল টিচাৰ ৱাজ ফল্টলি নেক্সট বি নম্বৰটো দিছে হুৱেন ৱাজ ইভিলিন ডিফনেছ ফাৰ্ষ্ট নটিছ হুৱেন ৱাজ ইট কনফাৰ্ম অৰ্থাৎ ইভিলিন গ্লেনিৰ যিটো শ্ৰৱণ বাধাগ্ৰস্ততা কেতিয়া ধৰা পৰিছিল আৰু কেতিয়া এই কথাটো নিশ্চিত হৈছিল ইয়াৰ এনচাৰটো লিখিব পাৰোঁ ইভিলিন ডিফনেছ ৱাজ ফাৰ্ষ্ট নটিছ হুৱেন চি ৱাজ 8 years old ইট ৱাজ কনফাৰ্ম হুৱেন চি ৱাজ 11 আফটাৰ এ চেভাৰ এটেক অফ মাছলছ চি নম্বৰ দিছে হুৱেন এণ্ড হাউ ডিড বিছমিল্লা খান গেট হিজ বিগ ব্ৰেক এইটো এটা কমন কুৱেশ্যন আহিয়ে থাকে ইয়াৰ এনচাৰটো লিখিব পাৰোঁ বিছমিল্লা খান গট হিজ বিগ ব্ৰেক হুৱেন হি প্লেড দ্য চেহনাই at the All India Radio Lucknow after the opening of the radio station in 1938. Next, D number is who were Abdul Kalam's school friend. অৰ্থাৎ আব্দুল কালামৰ শিক্ষা জীৱনৰ বন্ধুসকল কোন কোন আছিল ইয়াৰ এনচাৰটো হ'ব আব্দুল কালামছ স্কুল ফ্ৰেণ্ডছ ৱেৰ ৰামানন্দ শাস্ত্ৰী অৰবিন্দন এণ্ড শিৱ প্ৰকাশন ই নম্বৰটো হৈছে ৱাজ ব্ৰনো এ লভিং এণ্ড প্লেফুল পেট Your answer to yes, Bruno was a loving and playful pet. He was very fond of his master and enjoyed playing games. Next question number F. What does the traveler find himself? What problem does he face? অৰ্থাৎ ট্ৰেভেলাৰজনে নিজকে ক'ত পাইছিল আৰু তেওঁ কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল ইয়াৰ এনচাৰটো লিখিব পাৰোঁ দ্য ট্ৰেভেলাৰ ফাইণ্ড হিমছেল্ফ অন এ লনলি ৰোড ইন এ য়েল্লো উড He faces the problem of choosing between two roads as he cannot travel both. Next question number Z is what kind of place is Innisfree? অৰ্থাৎ Innisfree কেনেকুৱা ধৰণৰ ঠাই আছিল ইয়াৰ এনচাৰটো হ'ব Innisfree is a quiet, peaceful and natural place full of harmony, birds and calmness far away from city life. Next question number is how did Saint Peter punish the old lady? অৰ্থাৎ সেণ্ট পিটাৰে বৃদ্ধ মহিলাগৰাকীক কেনেকুৱা ধৰণে শাস্তি প্ৰদান কৰিছিল ইয়াৰ এনচাৰটো হ'ব সেণ্ট পিটাৰ পানিছ দ্য অল্ড লেডি বাই মেকিং হাৰ স্পিন ফৰ এভাৰ বিকজ অফ হাৰ গ্ৰীড এণ্ড লেক অফ কাইণ্ডনেছ ডিয়াৰ ষ্টুডেণ্ট এই কুৱেশ্যনসমূহৰ এনচাৰ তোমালোকে বেলেগ ধৰণৰ লিখিব পাৰা আমি মূল কথাখিনি লিখিব পাৰিলে হ'ল এইখিনি তোমালোকে নোট কৰি ল'বা কুৱেশ্যন নম্বৰ 47ৰ এটোত দিছে হাউ উইল টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল অৰ বুলি অথবা দিছে ৰাইট এ নোটছ অন চৰাইদেউ মৈদাম ইয়াত 3 মাৰ্ক আছে যিকোনো এটা কৰিব লাগে তো এই দুটা কুৱেশ্যন তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা আৰু সেকশন চিট তোমালোকৰ যিখন সাপ্লিমেণ্টাৰী মুভমেণ্টছৰ পৰা কেইটামান কুৱেশ্যন দিছে এইকেইটা তোমালোকে ভালকৈ প্ৰেক্টিছ কৰিবা ইয়াৰ পৰা এটা হ'লেও নিশ্চয় কমন পৰিবই কাৰণ মুভমেণ্টছত ৰিপিট হৈ থাকে কুৱেশ্যনখিনি হয়তো গোটেইকেইটাও আহি যাব পাৰে সেকশন ডিৰ কুৱেশ্যন নম্বৰ 50ত আমাক নটিছ ৰাইটিং দিছে এইবিলাক তোমালোকে প্ৰেক্টিছ কৰিবা আৰু ইয়াতে অৰ বুলি ৰিপৰ্ট ৰাইটিং দিছে তোমালোকে যিকোনো এটা কৰিব লাগে 3 মাৰ্কছ আছে তো এনেকুৱা ধৰণৰ কিছুমান তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা কুৱেশ্যন নম্বৰ 51ত এটা আনচিন পেছেজ দিছে আৰু পেছেজটো ভালকৈ পঢ়ি তাৰ তলত যিখিনি কুৱেশ্যন দিছে এইখিনি আমি আনসাৰ কৰিব লাগে টোটাল 4 মাৰ্কছ আছে এনেকুৱা ধৰণৰ পেছেজ তোমালোকৰ আহিব এক্সামত তো তোমালোকে ভালকৈ পেছেজটো থ্ৰলি পঢ়ি আনসাৰবিলাক কৰিবলৈ চেষ্টা কৰিবা আৰু কুৱেশ্যন নম্বৰ 52ত
কিছুমান আউটলাইন দি দিছে আৰু এই আউটলাইনটোৰ ওপৰত বেছ কৰি এটা ষ্টৰি লিখিব লাগে তো এইটো তোমালোকে প্ৰেক্টিছ কৰিবা লগতে ষ্টৰি এটা সুইটেবল টাইটেল দিবলৈ দিয়ে আৰু কোনোবা যদি ষ্টৰি লিখিবলৈ বেয়া পোৱা তেতিয়াহ'লে আৰ্টিকল লিখিবলৈ দিছে মাই ফেভাৰেট পাৰ্চন অৰ্থাৎ তোমাৰ প্ৰিয় ব্যক্তিজনৰ বিষয়ে তোমালোকে জুবিন গাৰ্গৰ বিষয়ে লিখিব পাৰা তো প্ৰেক্টিছ কৰি যাবা তাৰপিছতে কুৱেশ্যন নম্বৰ 53 দিছে এম্প্লিফাই এনি ওৱান অফ ফলোয়িং টপিকছ এ নম্বৰটো দিছে হেল্থ ইজ ৱেল্থ বি নম্বৰটো দিছে হুৱেৰ দেয়াৰ ইজ এ উইল দেয়াৰ ইজ এ ৱে তো এনেকুৱা ধৰণৰ আৰু কিছুমান তোমালোকে প্ৰেক্টিছ কৰিবা আৰু ইয়াতে অৰ বুলি দিছে ট্ৰেন্সলেট দ্য ফলোয়িং ইনটু ইয়'ৰ মাডাৰ টাং তাত যিকোনো এটা কৰিব লাগে 3 মাৰ্কছ আছে ইয়াত 3টা চেণ্টেন্স দিছে চেণ্টেন্সকেইটাক আমাৰ নিজৰ মাতৃভাষালৈ অনুবাদ কৰিব লাগে 1 নম্বৰটো দিছে উই শুড বি কেয়াৰফুল ফৰ আৱাৰ মিষ্টেক তো আমি লিখিব পাৰোঁ আমাৰ যাতে ভুল নহয় তাৰ বাবে আমি সদায় সতৰ্ক হৈ থাকিব লাগে 2 নম্বৰটো দিছে অলৱেজ ৰেছপেক্ট ইয়'ৰ পেৰেণ্টছ এইটো লিখিব পাৰোঁ তোমাৰ পিতৃ মাতৃক অথবা অভিভাৱকক সদায় সন্মান কৰিবা 3 নম্বৰ দিছে দ্য ট্ৰেইন ইজ ৰানিং ভেৰি ফাষ্ট এইটো আমি লিখিব পাৰোঁ ৰেলখন দ্ৰুত গতিত গৈ আছে ডিয়াৰ ষ্টুডেণ্ট এয়া আছিলে 28/1/2026 তাৰিখে চিৰাং জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছ কুৱেশ্যন পেপাৰখনৰ সলিউশ্যন ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰৰ লগতে তোমালোকৰ বাবে ইউজফুল এডুকেশ্যন ৰিলেটেড ভিডিঅ' পাই থাকিবৰ বাবে চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ